Hello everyone, welcome to Study Insight. আজি আমি আসাম কোঅপাৰেটিভ এপেক্স বেংকৰ যোনটো নটিফিকেশ্যন ওলাইছে ৰিগাৰ্ডিং দ্য পোষ্ট অফ এছিষ্টেণ্ট সেইটোৰ ওপৰত আমি এটা বেংকিং ছিৰিজ বনাই আছোঁ। সেই বেংকিং ছিৰিজটো হিষ্ট্ৰী অফ বেংকিঙৰ পৰা ষ্টাৰ্ট কৰি মেলি গোটেই প্ৰেজেণ্ট চিনাৰিঅ'ত যোনটো বেংকিং চলি আছে অল অভাৰ ইণ্ডিয়া সেইটোলৈকে আমি ডিছকাছ কৰিম। এই ভিডিঅ'টো ফাৰ্ষ্ট ভিডিঅ' আৰু এইটোত আমি ডিছকাছ কৰিম হিষ্ট্ৰী অফ বেংকিং। চ' লেটছ ষ্টাৰ্ট দ্য ভিডিঅ'। চ' হিষ্ট্ৰী অফ বেংকিং আমি তিনিটা ফেজত ডিছকাছ কৰিম। কুৱেশ্যনছ যিবোৰ থাকিব তিনিটা ফেজত ডিভাইড কৰা থাকিব। ফাৰ্ষ্ট ফেজটো হ'ল প্ৰি ইণ্ডিপেণ্ডেঞ্চ ফেজ, মানে ইণ্ডিপেণ্ডেঞ্চৰ আগত যেতিয়া ব্ৰিটিছাৰ্ছ আহিছিলে, ব্ৰিটিছাৰ্ছ অহাৰ পিছত ব্ৰিটিছাৰ্ছে যেতিয়া ফাৰ্ষ্ট বেংক এষ্টাব্লিছ কৰিলে তাৰ পিছৰ পৰা 1947 আমাৰ ইণ্ডিপেণ্ডেঞ্চলৈকে। ছেকেণ্ড ফেজটো হ'ল পষ্ট ইণ্ডিপেণ্ডেঞ্চ ফেজ, 1947 আমাৰ ইণ্ডিপেণ্ডেঞ্চৰ পৰা 1991লৈকে। তেতিয়া আমাৰ কি হৈছিলে 1991ত নিউ ইকনমিক পলিচি গভৰ্ণমেণ্টে লাগু কৰিছিলে ইণ্ডিয়াত। তেতিয়া প্ৰাইভেট বেংককেইটাও চান্স পালে যে আমি বেংকিং কৰিব পাৰিম ইণ্ডিয়াত। 1991ৰ আগত গোটেইখিনি ৰুলছ গভৰ্ণমেণ্টে ডিচাইড কৰিছিলে বেংকিঙৰ, আৰু তেতিয়া বেংকিংটো টোটেলি গভৰ্ণমেণ্টৰ আণ্ডাৰতে আছিল। বাট 1991ৰ পিছত কি হ'ল, বেংকিংটো অলপ লিবাৰেলাইজ কৰি দিয়া হ'ল। বহুত প্ৰাইভেট প্লেয়াৰ্ছ মানে প্ৰাইভেট কোম্পানী আহি কিনি নিজৰ বেংকিং ইণ্ডাষ্ট্ৰী দিব পাৰিলে। আৰু থাৰ্ড ফেজটো হ'ল লিবাৰেলাইজেশ্যন ফেজ, মানে 1991ৰ পৰা টিল নাও বেংকিং কেনেকৈ আৰু কি হিচাপত চলি আছে বাই দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়াজ ৰেগুলেশ্যনছ এণ্ড ৰুলছ। ঠিক আছে, চ' আমি তিনিটা ফেজত ডিছকাছ কৰিম। চ' প্ৰি ইণ্ডিপেণ্ডেঞ্চ ফেজৰ ফাৰ্ষ্ট কুৱেশ্যন, নেম দ্য ফাৰ্ষ্ট বেংক অফ ইণ্ডিয়া। প্ৰথম বেংক কি আছিল ইণ্ডিয়াৰ? এনচাৰটো হ'ল বেংক অফ হিন্দুস্তান। বেংক অফ হিন্দুস্তান আছিল ফাৰ্ষ্ট বেংক অফ ইণ্ডিয়া। এষ্টাব্লিছ কেতিয়া হৈছিল? 1770ত এষ্টাব্লিছ হৈছিল। আৰু ক'ত এষ্টাব্লিছ হৈছিল? কেলকাতাত। আৰু তেতিয়া কেলকাতা আছিল ব্ৰিটিছ ইণ্ডিয়াৰ কেপিটেল। তেতিয়া নিউ দিল্লী কেপিটেল নাছিল, তেতিয়া আছিল কেলকাতা কেপিটেল। আৰু এই বেংকটো অপাৰেশ্যনছ বন্ধ হৈ গ'ল 1832ত, মানে এই বেংকটো ক্ল'জ হৈ গ'ল 1832ত। ছেকেণ্ড কুৱেশ্যন, দ্য জেনেৰেল বেংক অফ ইণ্ডিয়া ৱাজ এষ্টাব্লিছড ইন হুইচ ইয়াৰ, বাই হুম এণ্ড ৱেৰ? জেনেৰেল বেংক অফ ইণ্ডিয়া কেতিয়া এষ্টাব্লিছ হৈছিল, কোনটো ইয়াৰত, কোনে এষ্টাব্লিছ কৰিছিল আৰু ক'ত? এষ্টাব্লিছ হৈছিল 1786 বাই দ্য ইষ্ট ইণ্ডিয়া কোম্পানী, মানে ব্ৰিটিছ। আৰু ক'ত এষ্টাব্লিছ হৈছিল? কেলকাতাত। ইট ইজ দ্য ছেকেণ্ড অল্ডেষ্ট বেংক অফ ইণ্ডিয়া, মানে বেংক অফ হিন্দুস্তানৰ পিছত ইট ইজ দ্য ছেকেণ্ড অল্ডেষ্ট বেংক অফ ইণ্ডিয়া, জেনেৰেল বেংক অফ ইণ্ডিয়া। কুৱেশ্যন নম্বৰ 3, নেম দ্য কাণ্ট্ৰিজ ফাৰ্ষ্ট কমাৰ্চিয়েল বেংক। কাণ্ট্ৰিজ ফাৰ্ষ্ট কমাৰ্চিয়েল বেংক কোনটো আছিল? সেইটো হ'ল আৱধ কমাৰ্চিয়েল বেংক। আৱধ কমাৰ্চিয়েল বেংক। আৱধ হ'লগৈ এটা ৰিজন, উত্তৰ প্ৰদেশৰ এটা ৰিজন হ'লগৈ আৱধ, AVADH। আৰু তেতিয়া তাৰ স্পেলিংটো আছিল অ'ধ। একচুৱেলি আৱধ বুলিয়ে কয়, OUDH, আৱধ। ঠিক আছে, আৰু এইটো এষ্টাব্লিছ কৰা হৈছিল 1881ত। আৰু এইটো বন্ধ হৈ গ'ল 1958ত এইটো বন্ধ হৈ গ'ল। কুৱেশ্যন নম্বৰ 4, বেংক অফ বেংগল এষ্টাব্লিছড ইন দ্য ইয়াৰ। বেংক অফ বেংগল কেতিয়া এষ্টাব্লিছ কৰা হৈছিল? 2 জানুৱাৰী 1809। আৰু ইয়াৰ আগৰ নামটো আছিল বেংক অফ কেলকাতা। আৰু বেংক অফ কেলকাতা এষ্টাব্লিছ কৰা হৈছিল 2 জুন 1806, মানে 2 জুন 1806ত বেংক অফ কেলকাতা এষ্টাব্লিছ কৰা হ'ল। আৰু 2 জানুৱাৰী 1809ত তাৰ নামটো চেঞ্জ কৰি মেলি বেংক অফ বেংগল কৰি দিয়া হ'ল। কুৱেশ্যন নম্বৰ 5, বেংক অফ বম্বে এষ্টাব্লিছড ইন দ্য ইয়াৰ। বেংক অফ বম্বে কেতিয়া এষ্টাব্লিছ কৰা হৈছিল? 1840। বেংক অফ মাদ্ৰাছ এষ্টাব্লিছড ইন দ্য ইয়াৰ। বেংক অফ মাদ্ৰাছ কেতিয়া এষ্টাব্লিছ কৰা হৈছিল? 1843। কুৱেশ্যন নম্বৰ 7, হু এষ্টাব্লিছ দ্য 3 বেংকছ, বেংক অফ বেংগল, বেংক অফ বম্বে এণ্ড বেংক অফ মাদ্ৰাছ। এই তিনিটা বেংক কোনে এষ্টাব্লিছ কৰিছিল? অবভিয়াছলি ব্ৰিটিছ ইণ্ডিয়া। তেতিয়া ব্ৰিটিছ ইণ্ডিয়াই আছিল। আৰু ব্ৰিটিছ ইণ্ডিয়া যোনটো কোম্পানী ফৰ্ম কৰিছিল সেইটোৰ নাম কি আছিল? ইষ্ট ইণ্ডিয়া কোম্পানী অৰ দ্য ব্ৰিটিছ হেজ এষ্টাব্লিছ দ্য 3 বেংকছ, বেংক অফ বেংগল, বেংক অফ বম্বে এণ্ড বেংক অফ মাদ্ৰাছ। কুৱেশ্যন নম্বৰ 8, বেংক অফ বেংগল, বেংক অফ বম্বে এণ্ড বেংক অফ মাদ্ৰাছ আৰ ন'ন এজ। এই তিনিটা বেংকক কি বুলি কোৱা হয়? এই তিনিটা বেংকক কোৱা হয় প্ৰেচিডেঞ্চিয়েল বেংকছ। একেলগে তিনিটা বেংকক কোৱা হয় প্ৰেচিডেঞ্চিয়েল বেংকছ। কুৱেশ্যন নম্বৰ 9, এট হুইচ প্লেচ ইষ্ট ইণ্ডিয়া কোম্পানী এষ্টাব্লিছড ইটছ ফাৰ্ষ্ট প্ৰেচিডেঞ্চি বেংক। কোনটো জেগাত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে প্ৰথম বেংক এষ্টাব্লিছ কৰিছিল, প্ৰথম প্ৰেচিডেঞ্চি বেংক এষ্টাব্লিছ কৰিছিল? প্ৰেচিডেঞ্চি বেংক কোনকেইটা হয়? বেংক অফ বেংগল, বেংক অফ বম্বে, বেংক অফ মাদ্ৰাছ। আৰু বেংক অফ বেংগলৰ আগৰ নামটো কি আছিল? বেংক অফ কেলকাতা। বেংক অফ কেলকাতা কেতিয়া এষ্টাব্লিছ কৰা হৈছিল? 1806ত।
তাৰ পিছতে গৈ কিনি নামটো চেঞ্জ কৰি মেলি 1809ত বেংক অফ বেংগল বুলি হ'ল। আমি আগৰ কুৱেশ্যনটো চালোঁ। চ' এইটো ক'ত এষ্টাব্লিছ কৰা হৈছিল? কেলকাতাত। চ' প্ৰেচিডেঞ্চিয়েল বেংক, প্ৰথম বেংক যোনটো এষ্টাব্লিছ কৰা হৈছিল ক'ত হৈছিল? কেলকাতাত। আৰু কোনটো বেংক আছিল? বেংক অফ বেংগল। বেংক অফ বেংগল। Question number 10. Bank of Bengal, Bank of Bombay and Bank of Madras were later merged into one single bank in 1921, which is called, এই তিনিটা যে বেংক, এই তিনিটা বেংকক মাৰ্জ কৰি মেলি এটা বেংক বনাই দিয়া হ'ল 1921ত। তাৰ নামটো কি? তাৰ নামটো হ'ল ইম্পিৰিয়েল বেংক অফ ইণ্ডিয়া। ইম্পিৰিয়েল বেংক অফ ইণ্ডিয়া। আৰু এই ইম্পিৰিয়েল বেংক অফ ইণ্ডিয়াই লেটাৰ গৈ মেলি যেতিয়া গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই নেশ্যনেলাইজ কৰি দিলে তাক, তেতিয়া তাৰ নামটো হ'ল ষ্টেট বেংক অফ ইণ্ডিয়া। কেতিয়া নেশ্যনেলাইজ কৰিছিলে? 1955ত। 1955ত যেতিয়া নেশ্যনেলাইজ কৰি দিলে, তাৰপিছত মানে ৰাষ্ট্ৰীয়কৰণ কৰি দিলে, তাৰপিছত তাৰ নামটো হৈ গ'ল ষ্টেট বেংক অফ ইণ্ডিয়া। কুৱেশ্যন নম্বৰ 11. দ্য ফাউণ্ডাৰ এণ্ড হেডকোৱাৰ্টাৰ অফ ইম্পিৰিয়েল বেংক অফ ইণ্ডিয়া ইজ, ফাউণ্ডাৰ কোন আছিল আৰু হেডকোৱাৰ্টাৰ ক'ত আছিল ইম্পিৰিয়েল বেংক অফ ইণ্ডিয়াৰ? ফাউণ্ডাৰ আছিল J.M. কেইনছ, জন মেইনাৰ্ড কেইনছ। আৰু হেডকোৱাৰ্টাৰটো ক'ত আছিল? বম্বে। হেডকোৱাৰ্টাৰ আছিল বম্বে। কুৱেশ্যন নম্বৰ 12. নেম দ্য অল্ডেষ্ট পাব্লিক ছেক্টৰ বেংক অফ ইণ্ডিয়া। আটাইতকৈ পুৰণি পাব্লিক ছেক্টৰ বেংক ইণ্ডিয়াৰ কোনখন আছিল? সেইখন আছিল এলাহাবাদ বেংক। এলাহাবাদ বেংক এষ্টাব্লিছ কেতিয়া হৈছিল? 1865। 1865। প্ৰেজেণ্টলি এলাহাবাদ বেংক হেজ বিন মাৰ্জড উইথ ইণ্ডিয়ান বেংক। এতিয়াতো এলাহাবাদ বেংক আৰু নাই, এইটো মাৰ্জ হৈ গ'ল ইণ্ডিয়ান বেংকৰ লগত। কুৱেশ্যন নম্বৰ 13. হুইচ ইজ দ্য অল্ডেষ্ট জইণ্ট ষ্টক বেংক অফ ইণ্ডিয়া? এইটোও এলাহাবাদ বেংক। অল্ডেষ্ট জইণ্ট ষ্টক বেংক অফ ইণ্ডিয়া বুলি ক'লেও এলাহাবাদ বেংক। দ্য ফাৰ্ষ্ট বেংক অফ লিমিটেড লাইবিলিটিজ মেনেজড বাই ইণ্ডিয়ানছ এণ্ড ফাউণ্ডেড ইন 1881 ৱাজ, ইণ্ডিয়াৰ কোনটো প্ৰথম বেংক আছিল যোনটো লিমিটেড লাইবিলিটিজ, বেংক অফ লিমিটেড লাইবিলিটিজ কোৱা হৈছিল, আৰু তাক মেনেজ কৰিছিলে অকল ইণ্ডিয়ানছে, মানে ব্ৰিটিছাৰ্ছৰ ইনভলভমেণ্ট নাছিল সেইটো বেংকত, আৰু সেইটো ফাউণ্ড কৰা হৈছিল 1881ত। সেই বেংকটো হ'ল আৱাধ কমাৰ্চিয়েল বেংক। এইটো হ'ল আৱাধ কমাৰ্চিয়েল বেংক। কুৱেশ্যন নম্বৰ 15. হুইচ ৱাজ দ্য ফাৰ্ষ্ট বেংক কৰ্পৰেটেড বাই দ্য ইণ্ডিয়ানছ? ফাৰ্ষ্ট বেংক কোনটো আছিল যোনটো কৰ্পৰেটেড বাই দ্য ইণ্ডিয়ানছ, মানে ইণ্ডিয়ানছে মিলি মিলিহে খুলিছিল বেংকটো, ইণ্ডিয়াই চলাইছিল। ফাৰ্ষ্ট বেংক কৰ্পৰেটেড বাই ইণ্ডিয়ানছ। এনচাৰটো হ'ল আৱাধ কমাৰ্চিয়েল বেংক, আৰু সেইটো আগৰ নামটো ক'ব পাৰি আৱাধ কমাৰ্চিয়েল বেংক। কুৱেশ্যন নম্বৰ 16. ফাৰ্ষ্ট হোলি ইণ্ডিয়ান বেংক ৱাজ ছেট আপ ইন, কোনটো প্ৰথম ইণ্ডিয়ান বেংক আছিল অকল ইণ্ডিয়ান মানুহে চলাইছিল আৰু ইণ্ডিয়ান মানুহে খুলিছিল বেংকটো? এনচাৰটো হ'ল পাঞ্জাৱ নেশ্যনেল বেংক। পাঞ্জাৱ নেশ্যনেল বেংক প্ৰথম বেংক আছিল যোনটো অকল ইণ্ডিয়ান মানুহে মিলিহে খুলিছিল। অকল ইণ্ডিয়ান মানুহে মিলিহে খুলিছিল 1894ত। তেতিয়া লাহোৰত খুলিছিল। তেতিয়া লাহোৰ ৱাজ এ পাৰ্ট অফ ব্ৰিটিছ ইণ্ডিয়া। ইণ্ডিয়া পাকিস্তান একে আছিল। কুৱেশ্যন নম্বৰ 17. অৰিজিন অফ দ্য ষ্টেট বেংক অফ ইণ্ডিয়া গোজ বেক টু দ্য ফাৰ্ষ্ট ডিকেড অফ দ্য 19th century উইথ দ্য এষ্টাব্লিছমেণ্ট অফ, মানে কুৱেশ্যনটো ইয়াতে ঘূৰাই মেলি সুধিছে যে ষ্টেট বেংক অফ ইণ্ডিয়া যোনটো এতিয়া প্ৰেজেণ্ট ডে আমি জানো যে ষ্টেট বেংক অফ ইণ্ডিয়া, সেই ষ্টেট বেংক অফ ইণ্ডিয়া যেতিয়া এষ্টাব্লিছড হৈছিল, ফাৰ্ষ্ট এষ্টাব্লিছ হৈছিল, একদম প্ৰথমত সেই বেংকটো কি আছিল? এষ্টাব্লিছ হোৱা প্ৰথম বেংকটো কি আছিল? বেংক অফ কেলকাতা। সেই বেংক অফ কেলকাতাৰ পৰা ষ্টাৰ্ট কৰি মেলি তাৰপিছত আহিলে বেংক অফ বেংগল। বেংক অফ বেংগল, বেংক অফ বম্বে, বেংক অফ মাদ্ৰাছ লগ লগাই মেলি হৈ গ'ল ইম্পিৰিয়েল বেংক অফ ইণ্ডিয়া। ইম্পিৰিয়েল বেংক অফ ইণ্ডিয়াক নামটো চেঞ্জ কৰি মেলি ৰাখি দিয়া হ'ল ষ্টেট বেংক অফ ইণ্ডিয়া। কেতিয়া? 1955ত। নম্বৰ 18. দ্য লাৰ্জেষ্ট এণ্ড দ্য অল্ডেষ্ট বেংক ষ্টিল ইন এক্সিষ্টেঞ্চ ইজ, আটাইতকৈ লাৰ্জেষ্ট বেংক আৰু আটাইতকৈ পুৰণি বেংক এতিয়ালৈকে এক্সিষ্ট কৰি আছে, সেইটো কি হ'ল? ষ্টেট বেংক অফ ইণ্ডিয়া। সেইটো হয় ষ্টেট বেংক অফ ইণ্ডিয়া। এইমাত্ৰ মই বুজাই দিলোঁ ক'ৰ পৰা ষ্টাৰ্ট হ'ল। বেংক অফ কেলকাতাৰ পৰা ষ্টাৰ্ট হৈছিল 1806ত। তাৰপিছত চলি আহি 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 এতিয়া SBI। পষ্ট ইণ্ডিপেণ্ডেঞ্চ পিৰিয়ড, এতিয়া আমি পষ্ট ইণ্ডিপেণ্ডেঞ্চ পিৰিয়ডটো চাম, মানে 1947ৰ পৰা 1991লৈকে। কুৱেশ্যন নম্বৰ 19. গভৰ্ণমেণ্ট নেশ্যনেলাইজ বেংকছ আণ্ডাৰ হুইচ এক্ট? গভৰ্ণমেণ্টে ৰাষ্ট্ৰীয়কৰণ কৰি দিলে বেংকখিনিৰ। এই বেংকখিনি যে ৰাষ্ট্ৰীয়কৰণ কৰিছিলে গভৰ্ণমেণ্টে, আগতে প্ৰাইভেট আছিলে, তাৰপিছত গভৰ্ণমেণ্টে কি কৰিলে? নিজে ৰাষ্ট্ৰীয়কৰণ কৰি দিলে, নেশ্যনেলাইজ কৰি দিলে। তো নেশ্যনেলাইজ যেতিয়া কৰিলে, সেইটো কোনটো এক্টৰ আণ্ডাৰত কৰিলে? কিবা এটা ৰুলছ থাকিব, কিবা এটা ল থাকিব, সেইটোৰ আণ্ডাৰতে গভৰ্ণমেণ্টে এই ইমান ডাঙৰ ষ্টেপটো লৈ মেলি প্ৰাইভেট বেংককেইটাত গভৰ্ণমেণ্ট বেংক বনাই দিলে। চ' সেই ৰুলছটো হ'ল, সেই এক্টটো হ'ল বেংকিং ৰেগুলেশ্যন এক্ট 1949। বেংকিং ৰেগুলেশ্যন এক্ট 1949। কুৱেশ্যন নম্বৰ 20. হাউ মেনি বেংকছ ৱেৰ নেশ্যনেলাইজড ইন 19th June 1969, দ্য ফাৰ্ষ্ট নেশ্যনেলাইজেশ্যন অফ বেংকছ, এণ্ড হোৱাট ৱাজ দ্য বেঞ্চমাৰ্ক অফ দ্য নেশ্যনেল ডিপ'জিট? গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই 19 জুন 1969ত ফাৰ্ষ্ট নেশ্যনেলাইজেশ্যন কৰিলে। কিমানটা বেংকক প্ৰাইভেটৰ পৰা গভৰ্ণমেণ্টলৈ শ্বিফ্ট কৰি দিলে? প্ৰাইভেটৰ পৰা গভৰ্ণমেণ্টলৈ শ্বিফ্ট কৰি দিলে 14টা বেংকক, 14 বেংকছ। আৰু কোনখিনি বেংকক শ্বিফ্ট কৰিলে? যেইখিনি বেংকৰ নেশ্যনেল ডিপ'জিট কিমান আছিলে? মোৰ দেন 50 crore।
50 কোটি টকাৰ ওপৰত যাৰ যাৰ নেশ্যনেল ডিপজিট আছিলে সেই 14টা বেংকক গভৰ্ণমেণ্টে প্ৰথম ফাৰ্ষ্ট ফেজ অফ নেশ্যনেলাইজেশ্যন বুলি কওঁ এইটো, আৰু এটা ফেজ আছেই। ফাৰ্ষ্ট ফেজ অফ নেশ্যনেলাইজেশ্যনত এই 14টা বেংকক গভৰ্ণমেণ্টে নেশ্যনেলাইজ কৰি দিলে। Question number 21. How many banks were nationalized in the year 15th April 1980, the second phase of nationalization? 15th April 1980 second phase, প্ৰথম ফেজটো হৈ গ'ল, তাৰপিছত ছেকেণ্ড ফেজ আহিলে। ছেকেণ্ড ফেজ অফ নেশ্যনেলাইজেশ্যনত কিমানখিনি বেংকক গভৰ্ণমেণ্টে প্ৰাইভেটৰ পৰা গভৰ্ণমেণ্ট বনাই দিলে? এনচাৰটো হ'ল 6 বেংকছ। এনচাৰটো হ'ল 6 বেংকছ। কুৱেশ্যন নম্বৰ 22. When did SBI formed? SBI কেতিয়া বনিছিল? SBI বনিছিল 1955ত। ইম্পেৰিয়েল বেংক অফ ইণ্ডিয়াৰ পৰা SBI বনি গ'ল 1955ত। কিন্তু কোনটো এক্টৰ আণ্ডাৰত বনিছিলে? আণ্ডাৰ দ্য SBI Act of 1955. 1 জুলাই 1955ত SBI বনিলে, 1 জুলাই 1955ত, আণ্ডাৰ দ্য SBI Act of 1955. On that day, the Imperial Bank of India renamed as SBI. Question number 23. Which bank acquired the majority stake of the SBI when it was formed in July 1, 1955 by transferring its name from Imperial Bank of India? যেতিয়া SBI Imperial Bank of India পৰা SBI বনোৱা হ'ল 1955ত 1 জুলাইত, তেতিয়া কোন বেংকে আটাইতকৈ ডাঙৰ শ্বেয়াৰটো কিনি লৈছিল? SBIৰ। SBIৰ শ্বেয়াৰ কিনি লৈছিল না কোনোবা এটা বেংকে, নহ'লে গভৰ্ণমেণ্টে কেনেকৈ প্ৰাইভেটৰ পৰা গভৰ্ণমেণ্ট বনাব? অবভিয়াছলি গভৰ্ণমেণ্টে ষ্টেক ল'ব লাগিব। সেই ডাঙৰ SBI ইম্পেৰিয়েল বেংকৰ ষ্টেক লৈ ল'লে, মেজৰিটি ষ্টেক মানে 50%ৰ ওপৰত ষ্টেক কিনি ল'লে, শ্বেয়াৰ কিনি ল'লে, তেতিয়াহে গভৰ্ণমেণ্টে প্ৰাইভেটৰ পৰা গভৰ্ণমেণ্ট বনাই দিব পাৰিলে। চ' কোনখন বেংক আছিল যোনে ষ্টেকটো কিনিছিল, ডাঙৰ ষ্টেকটো 60%? ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া। ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া 60% ষ্টেক লৈছিল। Question number 24. How many subsidiary banks belongs to SBI? SBI কিমানখিনি ছাবচিডিয়াৰী বেংক আগতে আছিল? এতিয়াতো বাৰু এটাও ছাবচিডিয়াৰী বেংক নাই, এতিয়া চব SBI লগত মাৰ্জ হৈ গ'ল। বাট যেতিয়া আছিল তেতিয়া 7খন ছাবচিডিয়াৰী বেংক আছিল। আৰু কি কি আছিল? ষ্টেট বেংক অফ পাটিয়ালা, ষ্টেট বেংক অফ হায়দৰাবাদ, ষ্টেট বেংক অফ বিকানেৰ এণ্ড জয়পুৰ, ষ্টেট বেংক অফ মাইচুৰ, ষ্টেট বেংক অফ ট্ৰাভেনকোৰ, ষ্টেট বেংক অফ সৌৰাষ্ট্ৰ, ষ্টেট বেংক অফ ইন্দোৰ। আৰু লাষ্টত গৈ মেলি ভাৰতীয় মহিলা বেংক, BMB বুলি কওঁ, BMB ভাৰতীয় মহিলা বেংক। এই 2013ত এইটো বনোৱা হৈছিল, অকল মহিলা মানুহে বেংকখন চলাইছিল। এই বেংকটো লাষ্টত গৈ মেলি 2018ত মাৰ্জ কৰি দিয়া হ'ল ষ্টেট বেংকৰ লগত। কুৱেশ্যন নম্বৰ 25. নেম দ্য লাষ্ট ছাবচিডিয়াৰী বেংক মাৰ্জ টু SBI. আটাইতকৈ লাষ্ট ছাবচিডিয়াৰী বেংক কোনটো আছিল যোনটো SBI লগত মাৰ্জ কৰি দিয়া হ'ল? ষ্টেট বেংক অফ ইন্দোৰ। ইন্দোৰক ষ্টেট বেংক অফ ইন্দোৰ বেংকটো 2010ত ষ্টেট বেংক অফ ইণ্ডিয়াৰ লগত মাৰ্জ কৰি দিয়া হ'ল। এতিয়া আমি চাম লিবাৰেলাইজেশ্যন ফেজ, মানে 1991ৰ পিছত। 1991ত বেংকিং ৰিফৰ্মছ আনিলে, তেতিয়া বেংকিংটো অলপ বেলেগ ধৰণে অপাৰেট কৰা ষ্টাৰ্ট কৰিলে ইণ্ডিয়াত। চ' সেই ফেজটো চাম এতিয়া 1991ৰ পৰা এতিয়ালৈকে 2022লৈকে। কুৱেশ্যন নম্বৰ 26. ইণ্ডিয়াজ নিউ ইকনমিক পলিচি অৰ লিবাৰেলাইজেশ্যন, প্ৰাইভেটাইজেশ্যন, গ্ল'বেলাইজেশ্যন মানে LPG পলিচি হেপেণ্ড ইন হুইচ ইয়াৰ? অবভিয়াছলি 1991ত LPG পলিচি লাগু হ'ল, নিউ ইকনমিক পলিচি লাগু হ'ল, NEP। Question number 27. To provide stability and profitability to the nationalized public sector bank, the government decided to set up a committee under which leadership? 1991ৰ আগত যেতিয়া গভৰ্ণমেণ্টে প্ৰাইভেট বেংককেইটা গভৰ্ণমেণ্ট বনাই দিলে, তাৰপিছতো বহুত খেলি মেলি হৈ আছিল বেংকিঙত। মানে বহুত স্কেম হৈছিল, বহুত NPA বাঢ়ি গৈছিল, বেংকখিনি লছত গৈ আছিল, তথাপিও লছত গৈ আছিল। তেতিয়া গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ডিচাইড কৰিলে যে এটা কমিটি বনাম, সেইটো কমিটিৰ আণ্ডাৰত আমি গোটেইখিনি ৰিভিউ কৰিম যে বেংকৰ কি পৰিস্থিতি হৈ আছে, কেলে হৈ আছে, কি কি ঠিক কৰিব লাগিব, আৰু সেইটো এটা কমিটি এটা ৰিপৰ্ট দিব যে কি কি বস্তু ঠিক কৰিলে এতিয়া বেংকিং ইণ্ডাষ্ট্ৰিটো ভালদৰে ৰান কৰিব। চ' সেই কমিটিটো কাৰ আণ্ডাৰত বনোৱা হৈছিল? সেই কমিটিটো বনোৱা হৈছিল M নৰসিম্হনৰ আণ্ডাৰত, শ্ৰী M নৰসিম্হন। সেইকাৰণে আমি কওঁ যে শ্ৰী M নৰসিম্হন কমিটি যোনখন আছিল, সেই কমিটিটো আটাইতকৈ ভাল ৰিপৰ্ট দিছিল, আৰু তাৰ পিছৰ পৰাহে গভৰ্ণমেণ্ট বেংকছখিনি বহুত ভালকৈ অপাৰেট কৰা ষ্টাৰ্ট কৰিলে। কুৱেশ্যন নম্বৰ 28. হু মেনেজড দ্য ভেৰিয়াছ ৰিফৰ্মছ ইন দ্য ইণ্ডিয়ান বেংকিং ইণ্ডাষ্ট্ৰি 1991? Who managed the various reforms in the Indian banking industry 1991? Obviously, Shri M Narasimhan. Shri M Narasimhan কমিটিৰ আণ্ডাৰত যোনখন ৰিপৰ্ট ওলাইছিল, সেই ৰিপৰ্টৰ অনুযায়ী বহুত ভালকৈ পিছত বেংকখিনি পাৰফৰ্ম কৰা ষ্টাৰ্ট কৰিলে। কুৱেশ্যন নম্বৰ 29. ইন হুইচ ইয়াৰ এণ্ড আণ্ডাৰ which policy private sector bank was introduced in India and RBI gave license to 10 private sector banks to establish themselves in the country? New economic policy. The answer is new economic policy. New economic policy 1991 অহাৰ পিছত প্ৰাইভেট বেংকো অপাৰেট কৰা ষ্টাৰ্ট কৰিলে, আৰু ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই প্ৰথমবাৰৰ বাবে 10টা প্ৰাইভেট বেংকক লাইচেঞ্চ দিলে যে তুমি গৈ মেলি এতিয়া ভাৰতত ব্যৱসায় কৰিব পাৰিবা, ভাৰতত বিজনেছ কৰা ষ্টাৰ্ট কৰিব পাৰিবা। কুৱেশ্যন নম্বৰ 30. Under whose government new economic policy happened and who was the finance minister then?
কোনটো গভৰ্ণমেণ্টৰ আণ্ডাৰত নিউ ইকনমিক পলিচি অনা হৈছিল মানে 1991ত কোনখন গভৰ্ণমেণ্ট আছিল আৰু তেতিয়া ফাইনেন্স মিনিষ্টাৰ কোন আছিল এনচাৰটো হ'ল পি ভি নৰসিম্হা ৰাও পি ভি নৰসিম্হা ৰাও তেতিয়া পি এম আছিল মানে প্ৰাইম মিনিষ্টাৰ আছিল তাৰ আণ্ডাৰতে নিউ ইকনমিক পলিচি অনা হৈছিল আৰু তেতিয়া টাইমত ফিনান্স মিনিষ্টাৰ আছিল মনমোহন সিং সেইকাৰণে আমি মনমোহন সিঙক ইমান ক্ৰেডিট দিওঁ বিকজ হি ইজ ওৱান অফ দ্য ব্ৰিলিয়েণ্ট মাইণ্ডছ ইন দ্য কাণ্ট্ৰি বহুত ব্ৰিলিয়েণ্ট মাইণ্ড হয় তেখেতে ইকনমিক পলিচিৰ ওপৰত বহুত ৰিচাৰ্চ কৰিছে আৰু তেখেতৰ আণ্ডাৰতে 1991 ইকনমিক পলিচিটো ভালদৰে লাগু কৰা হ'ল আৰু তাৰ পিছৰ পৰাহে বহুত বস্তু চেঞ্জ হৈ মেলি এতিয়া বেংকিং ছেক্টৰটো ভালদৰে ৰান কৰি আছে চ' এইটোৱে আছিল আজিৰ ভিডিঅ' আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে ছিৰিজটো আহি থাকিব এনেকৈ মোটামুটি বহুত ভিডিঅ'জ আছে 15-16 মান এপিছ'ডছ আহিব এইটোৰ এটা ছিৰিজ হ'ব চ' সেই ছিৰিজটো ভালদৰে চাব আপোনালোকে আটাইতকৈ ইম্পৰ্টেণ্ট কুৱেশ্যনছ যোনবোৰ আহিছে এতিয়ালৈকে বেংকিং এক্সামত গোটেইখিনি ইনক্লুড কৰা হ'ল তাৰ বাহিৰে এক্সামছত আৰু তেনেকৈ বেংকিং ৰিলেটেড কুৱেশ্যনছ অহা নাই চ' গোটেইখিনি কুৱেশ্যনছ আমি ইনক্লুড কৰিলোঁ ইয়াতে আপোনালোকে ভাল পাব লাগে ছিৰিজটো আশা কৰোঁ আৰু আমাৰ ফেচবুক পেজ আছে আপুনি ফেচবুক পেজত গৈ মেলি চাব পাৰে অলপ তাতেও আমি আপডেট দি থাকোঁ টেলিগ্ৰাম চেনেলটো জইন কৰিব পাৰে তাতো আপডেট দিয়া হয় আৰু আমাৰ এটা এপ আছে তাতে গৈ মেলি আপুনি চাব পাৰে তাতে বহুত কোৰ্চেছ দিয়া হৈছে আৰু আমি ভাবিছোঁ মক টেষ্টটো আনিম বেংকিং ৰিলেটেড মানে এক্সামছৰ দিনৰ আগত আপুনি মক টেষ্টটো এটেম্প কৰিব পাৰিব এই ভিডিঅ'খিনি হোৱাৰ পিছত বেংকিং কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ' আহিব বেংকিং কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ'ত আমি গোটেই লাষ্ট 6 মান্থছৰ বেংকিং কাৰেণ্ট এফেয়াৰ্ছখিনি আৰামত ডিছকাছ কৰিম বুজি পাম যে কি হৈছে এতিয়ালৈকে চ' সেই ভিডিঅ'খিনিৰ পিছত আপুনি যেতিয়া মক টেষ্ট এপিয়াৰ কৰিব তেতিয়া আপুনি বুজি পাব যে কেনেকৈ আপুনি প্ৰচিড কৰিব পাৰে মানে এক্সামটো কেনেকুৱা হ'ব আপোনাৰ আপুনি নিজেও ফ'ল' আপ কৰিব পাৰিব বুজিব পাৰিব বস্তুখিনি চ' সেইকাৰণে ইমানটোৱে থেংক ইউ ফৰ লিচনিং গড ব্লেছ ইউ অল